শিৱসাগৰ আমগুৰি চহৰত উত্তাল প্ৰতিবাদ সংবাদ মাধ্যম দল সংগঠনৰ উদ্যোগত অবৈধ গাহৰি সিন্ডিকেট চক্ৰৰ বিৰুদ্ধে এই প্ৰতিবাদ চৰকাৰী নিৰ্দেশনা অমান্য কৰি এটা দুষ্ট চক্ৰই সৰবৰাহ কৰিছিল গাহৰি উল্লেখ্য যে 19 নৱেম্বৰত সোৱাইন ফিভাৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল গাহৰি কিনা বেচা আৰু সৰবৰাহত বহিৰাজ্যৰ পৰা শিৱসাগৰলৈ গাহৰি অনাত বাধা আৰোপ কৰিছিল কিন্তু এটা চক্ৰই আমগুৰি মাজেদি 61 নং ঘাইপথেদি গাহৰি সৰবৰাহ কৰি আছে দৈনিক এখন গাড়ীত প্ৰায় 1 কোটি টকাৰ গাহৰি কানপুৰৰ পৰা শিৱসাগৰৰ আমগুৰি হৈ নাগালেণ্ডলৈ সৰবৰাহ হৈ আছে সদৌ অসম গাহৰি পালক সন্থাই এই কাৰ্যৰ বিৰোধিতা কৰাৰ লগতে দেওবাৰে পুৱা জাজিত আবদ্ধ কৰে এখন গাহৰি ভৰ্তি ট্ৰাক এই সময়তে সংবাদ সংগ্ৰহৰ বাবে যোৱা সংবাদ কৰ্মীক অবৈধ গাহৰি ব্যৱসায়ী সন্থাই চৰম ব্যৱহাৰ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে যাৰ প্ৰতিবাদত এনেদৰে আজি আমগুৰি আৰু শিৱসাগৰৰ সংবাদ কৰ্মীসকলৰ লগতে বিভিন্ন জাতীয় সংগঠনৰ কৰ্মীয়ে মানৱ শৃংখলেৰে আমগুৰি ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গৌৰীসাগৰ থানা আমগুৰি থানা হালুৱা 3 থানাৰ সন্মুখে দিয়ে দৈনিক সৰবৰাহ হয় বিভিন্ন অবৈধ সামগ্ৰী কিন্তু আৰক্ষী নিৰ্বিকাৰ হৈ শুই থাকে ঋতুমণি হাজৰিকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কৃষক মুক্তি সংগ্ৰাম সমিতি আটাচুকে ধৰি কেইবাটাও সংগঠনৰ বিষয়ববীয়া আমগুৰিৰ মাজেদি চলি থকা বাৰ্মিজ সুপাৰী অৰুণাচলী খুৰা গাহৰি আদিৰ সৰবৰাহ আৰু সিন্ডিকেটৰ বিৰুদ্ধে সুচাৰ হৈ পৰাৰ লগতে আৰক্ষীৰ নিলিপ্ততাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা দুষ্ট চক্ৰৰ ওপৰত দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনাই প্ৰতিবাদকাৰীসকলে ইয়া অতি দুৰ্ভাগ্যজনক শিৱসাগৰ মিডিয়া সংস্থা আৰু শিৱসাগৰ গ্ৰাম্য সাংবাদিক সংঘই আজি এই ঘটনাৰ এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে মুখত কলা কাপোৰ বান্ধি কাৰণ সাংবাদিকৰ তাত আচলতে বাতৰি সংগ্ৰহ কৰিবলৈহে গৈছিলে সেই বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই কেইগৰাকীমান ব্যৱসায়ীয়ে অভব্য আচৰণ কৰে ৰাজপথত ৰাজহুৱাকৈ অভদ্ৰ আচৰণ কৰে আৰু তাৰ বিৰুদ্ধে আমি আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ প্ৰথম কথা যে সদৌ অসম গাহৰি পালক সন্থাই কালি খবৰ দিছিলে যে তেওঁলোকে আৰক্ষীৰ সহযোগত জাজিত এখন গাহৰি বহিৰাজ্যৰ পৰা গাহৰি কঢ়িয়াই অনা এখন বাহন তাত তেওঁলোকে ৰখাইছে কাৰণটো হ'ল যে তেওঁলোকে উল্লেখ কৰিছে যে যোৱা 19 নৱেম্বৰত শিৱসাগৰ জিলা প্ৰশাসনে এখন নিষেধাজ্ঞা জাৰি কৰিছিলে যে শিৱসাগৰ জিলাত যিহেতু সোৱাইন ফিভাৰ হৈ আছে সেই সোৱাইন ফিভাৰ ৰোধ কৰাৰ স্বাৰ্থত শিৱসাগৰ জিলাত গাহৰি সৰবৰাহ বিক্ৰী এইবিলাক নিষেধাজ্ঞা আৰোপ কৰিছে তেনেস্থলত আচলতে শিৱসাগৰ মাজমজিয়াত কেনেধৰণে গাহৰি সৰবৰাহ কৰিবলৈ সক্ষম হ'ল সেই প্ৰশ্ন উত্থাপন কৰিয়েই আচলতে সেই গাড়ীখন তাত আমগুৰিৰ পৰা ৰেবদত্তৰ ৰিপৰ্ট ডেইলি 24